নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ অইল বিভাগৰ ফালৰ পৰা কিছুমান চাকৰি মুকলি কৰি দিছে ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰিখিনি দেখিবলৈ পাব পদৰ সংখ্যা হৈছে 3350টাকৈ চাকৰি ইয়াৰ কাৰণে দৰমহা 30000 পৰ্যন্ত লাভ কৰিব আৰু অনলাইন যোগে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব চাকৰিখিনিৰ কাৰণে অৰ্হতা কিমান বিচাৰিছে এজ ক্ৰাইটেৰিয়া কি কোৱালিফিকেশ্যন কি এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল হয় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি আছে অইল বিভাগৰ পৰা আহিছে চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে সকলোখিনি কথা গম পাব আৰু ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰিব ইয়াত আপোনালোকে দেখিব যে ভেকেন্সিখিনি মুকলি কৰিছে IOCL যিটো ইণ্ডিয়ান অইল কোঅপাৰেশ্যন লিমিটেড ইণ্ডিয়ান অইল তাৰ বিভাগৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে চ' যদি আপোনালোকে 2024 বৰ্ষৰ IOCL বা ইণ্ডিয়ান অইলত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে আৰু আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদনসমূহ কেনেকৈ কৰিব পাৰিব লগতে গোটেই ভেকেন্সিখিনি ডিটেইলছখিনিও জনাই দিম লগতে অফিচিয়েল এডভাৰটাইজমেণ্টখনো মই আপোনালোকক জনাই দিম চ' আপোনালোকে গোটেইখিনি কথা ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে সকলোখিনি কথা গম পাব ভেকেন্সি আছে IOCL ভৰ্তি 2024ৰ অৰ্গেনাইজেশ্যন নেম হৈছে ইণ্ডিয়ান অইল কোঅপাৰেশ্যন লিমিটেড IOCL আৰু ভেকেন্সি বহুখিনি আছে মেকানিকেলৰ পৰা আদি কৰি টেকনিকেলৰ পৰা আদি কৰি নন টেকনিকেল গ্ৰেড 3 গ্ৰেড 4 লেভেল দুই ধৰণৰ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব মেকানিকেল ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক আপোনালোকে বহুখিনি মানে গ্ৰেড 3 লেভেলৰ ভেকেন্সি দেখিবলৈ পাব টেকনিকেল লেভেলৰ ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 4 লেভেলৰ ভেকেন্সি দেখিবলৈ পাব আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্ডিয়ান অইল যিটো ৰিক্ৰুইটমেণ্ট ছাইট আছে তাত গৈ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ BA BSc BCom মানে এইখিনি আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় বাকী গ্ৰেড 4 লেভেলৰ কাৰণে 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব IOCL যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে বা ইণ্ডিয়ান অইলত আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিকেইটাৰ কাৰণেও আবেদনসমূহ কৰিব পাৰিব এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব কোনো অফলাইন নহয় অনলাইন যোগে নিজৰ মোবাইলৰ পৰা এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব মেল ফিমেল চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে কিমানকৈ লাভ কৰিব মই আপোনালোকক সেইটোও জনাই দিম আপোনালোকে দেখিব পাৰে চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল চেলাৰী দিয়া হ'ব কাৰণ আপোনালোকে গম পায় ইণ্ডিয়ান অইলত এটা ভাল চেলাৰী আপোনালোকে লাভ কৰিব পাৰে ইণ্ডিয়ান অইল কোঅপাৰেশ্যন লিমিটেডৰ ফালৰ পৰা চ' আৰু আপোনালোকে যদি অল ইণ্ডিয়া কেণ্ডিডেট হয় বা মেল ফিমেল হয় সকলোৱে আবেদনসমূহ কৰিব পাৰিব আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই ইণ্ডিয়ান অইলত আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব চেলাৰীৰ ক্ষেত্ৰত 11500 টকাকৈ লিখিছে এইটো বেছিক পে' হয় লগতে আৰু বাকীখিনি পে' সৈতে যোগ কৰি মিনিমাম 20000 প্লাছ আপোনালোকে লাভ কৰিব চিলেকশ্যন প্ৰচেছটো মই আপোনালোকক জনাই দিছোঁ ইয়াত কোনো এক্সাম নহয় ইয়াত নো এক্সাম হয় অনলি মেৰিট বেচিছত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব আপোনালোকৰ যদি মেৰিট আছে সেই মেৰিট বেচিছত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে মেল ফিমেল দুই ধৰণৰ কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব এই ভেকেন্সিকেইটাৰ কাৰণে আৰু IOCLৰ পৰা ভেকেন্সিখিনি আহি গৈছে আপোনালোকৰ এটা বৃহৎ ৰিক্ৰুইটমেণ্ট আহিছে এটা বৃহৎ সুবিধা আহিছে এই সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি IOCLত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় আৰু এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে কিমানকৈ এজ লিমিট বিচাৰিছে মই সেইটো আপোনালোকক জনাই দিম এজ ৰিলেক্সেশ্যনসমূহ পাব নে নাপাব মই সেইটো আপোনালোকক জনাই দিম এজ লিমিট 18 পৰা 24 বছৰলৈকে দিয়া আছে লগতে ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ লাভ কৰিব মানে 29 বছৰলৈকে পাৰিব যদি আপোনালোকে OBC হয় এটা 3 বছৰ পাৰিব মানে 27 বছৰলৈকে পাৰিব PWBD কাৰণে 10 বছৰ কৰি ইলেকশ্যন পাৰিব মানে আপোনালোকে 34 ইয়াৰ্ছলৈকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এজ ৰিলেক্সেশ্যনটো এপ্লিকেবল হয় মানে সকলো এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব যদি ভিডিঅ'টো ভাল পাব পাৰে ভিডিঅ'টো লাইক কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কিমানকৈ বিচাৰিছে মই সেইটো আপোনালোকক জনাই দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে কিমানকৈ বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে এটা ভাল হয় মানে আপোনালোকে এটা IOCL যদি আপোনালোকে চাকৰি কৰিব বিচাৰে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগিব বা কি হ'ব ইয়াত আপোনালোকে দিছে কেণ্ডিডেট শুড হেভ পাছ ডিপ্ল'মা গ্ৰেজুৱেশ্যন বা আপোনালোকে ডিপ্ল'মা গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপোনালোকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড ভিডিঅ'টো ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ পাম